Hello everyone, today is a very special day for me কাৰণ আজি মোৰ মা দেউতাৰ 27th marriage anniversary. So আজি দিনটোৰ কাৰণে মই ভাবিলো মা দেউতাৰ সকলো কাম মই কৰিম আৰু মা দেউতাক অকল ৰেষ্ট কৰিব দিম। আজিৰ দিনটোৰ সকলো নিয়মীয়া ক্লাছ আগতেই মিলাই আজিৰ দিনটো মই মোৰ ঘৰত দিলো। ৰাতিপুৱাই শুই উঠি ঘৰৰ সকলো কাম কৰি ব্ৰেকফাষ্টৰ কাৰণে মই বনালো মাছৰুম চেণ্ডউইচ। হেপী এনিভাৰ্চাৰী তেতিয়াহ'লে। Thank you. ব্ৰেকফাষ্টৰ পিছত লাঞ্চৰ কাৰণে প্ৰিপেয়াৰ কৰিলো। আজি লাঞ্চৰ কাৰণে মই বনালো পোলাও, প্লেইন ৰাইচ, মাছৰুম পনীৰ কাৰী, চিকেন আৰু বেঙেনা ভজা। আৰু মোৰ পেহীয়ে মাহঁতৰ এনিভাৰ্চাৰী বুলি ঘৰৰ পৰা খুব টেষ্টি পালেং পনীৰ বনাই আনিলে। আজি আচলতে পেহীহঁত সকলো ভাত খোৱাকে আহিছিল আৰু আমি একেলগে মিলিজুলি এসাঁজ খালো। ফেমিলিৰ লগত একেলগে বহি আচলতে ভাত খোৱাৰ মজাই বেলেগ। আবেলি মাহঁতক কেক এটা আনি ছাৰপ্ৰাইজ কৰিলো আৰু মাহঁতে এতিয়া কেক কাটিছে। খুৱাই দিয়া ধুনীয়াকে। খুৱাই দিলেহে হ'ব। মুখখন মেলা। কেক কাটিং হৈ যোৱাৰ পিছত আমি একেলগে বহি চাহকাপ খালো। আমাৰ ঘৰত আচলতে চাহকাপ নহলে দিনটোৱে আৰম্ভ নহয়। আপোনালোকৰো নহয় নেকি? কমেণ্ট কৰিবচোন।